গ্ৰীণ এক্সেছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। আজি আলোচনা কৰিম কেৰালা খেতিৰ বিষয়ে। গৰম দিনত কি কেৰালাৰ গুটি লগালে কেৰালা গছৰ পাত কুকৰি নহয়, পাত হালধীয়া নহয়, ভাইৰাছ নহয় আৰু ফলন বেছি হয়। এজন খেতিয়কে খেতি কৰিবলৈ হলে প্ৰথম প্ৰয়োজন হয় গুটিৰ। গুটি ভাল হলে গছ ভাল হয়, গছ ভাল হলে ফলন বেছি হয় আৰু ফলন বেছি হলে এজন খেতিয়কৰ লাভ বেছি হয়। জুন, জুলাই, আগষ্ট এই তিনিটা মাহত প্ৰচণ্ড গৰম থাকিব আৰু অধিক পৰিমাণ বৰষুণ হ'ব। এফালে গৰম আৰু আনফালে বৰষুণ। গৰম আৰু বৰষুণৰ ফলত যিকোনো ভেৰাইটিজ আপোনালোকে লগালে ফাংগাছ হ'ব, গছ হালধীয়া হৈ যাব আৰু গছবোৰ কুকৰি হৈ যাব। সেইকাৰণে এই তিনিটা মাহত আপোনালোকে কি ভেৰাইটিছৰ গুটি লগালে লাভ বেছি হ'ব, গছবোৰ ভাল থাকিব, কুকৰি নহ'ব, চাওক আজিৰ এই ভিডিঅ'টোত। এই 3 মাহৰ ভিতৰত এই গৰমৰ দিনত আৰু বৰষুণৰ দিনত আপোনালোকে কেৰালাৰ ভেৰাইটিজ লগাব পাৰে, কেৰালাৰ গুটি লগাব পাৰে কিষাণ 333। এই কেৰালাৰ ভেৰাইটিজটো গৰম সহ্য কৰিব পাৰে আৰু বৰষুণ সহ্য কৰিব পৰা ক্ষমতা আছে। আৰু এটা ভেৰাইটি আছে ৰপ্তাৰ, আপোনালোকে লগাব পাৰে। এই ভেৰাইটিটো বহুত ভাল কাৰণ এই ভেৰাইটিটো গৰম সহ্য কৰিব পাৰে আৰু বৰষুণ সহ্য কৰিব পাৰে, কুকৰি নহয়, ভাইৰাছ নহয়। আৰু এটা ভেৰাইটি আছে পাকি, ইষ্ট ওয়েষ্ট কোম্পানীৰ হয়। এইটো বহুত ভাল এটা ভেৰাইটি। আপোনালোকে এই ভেৰাইটিটো লগাব পাৰে কেৰালাত। এইটো কুকৰি নহ'ব আৰু ভাইৰাছ নহ'ব, গছ হালধীয়া নহ'ব। আৰু এটা এই 3 মাহৰ ভিতৰত আৰু এটা ভেৰাইটি লগাব পাৰে আপোনালোকে, বচ্চন 208। গৰম দিনৰ কাৰণে আৰু বৰষুণৰ দিনত এই ভেৰাইটিটো বহুত ভাল এটা ভেৰাইটি। কেৰালা বহুত ভাল হয়, খুব সুন্দৰ হয়। আৰু মই যি 4টা ভেৰাইটিছৰ কথা আলোচনা আপোনালোকৰ ওচৰত কৰিছো, 4টা ভেৰাইটিছ বহুত ভাল হয় আৰু ফলন বহুত বেছি দিয়ে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ভেৰাইটি আপোনালোকৰ খেতিত লগাব পাৰে। 100% ফলন বেছি হ'ব আৰু ভাইৰাছ নহ'ব। মই এইখিনি ক'ব পাৰো আপোনালোকক। ঠিক আছে, ধন্যবাদ।